আজি ঘৰলৈ আহিম বুলি ক'লে মাইনু আৰু মাইনুক নিমন্ত্ৰণ জনাই আহিছিলোঁ মাইনু আৰু তেওঁৰ হাজবেণ্ডক আৰু মাইনুক মই বিয়াৰ পিছৰ পৰা নকইনা পৰাই লগ পাইছোঁ তাই মাইনুই ক'লে যে আমি যি খাম ঘৰৰে খাম গতিকে তাইৰ কাৰণে বনালোঁ সৰিয়হ ফুলৰ চাটনি আৰু ঘৰৰ লাও আৰু বেঙেনা আৰু কিবা কিবি নিৰামিষ এখন চব্জি তাই বিচৰা ধৰণে দুপৰীয়া সাজ চিম্পুলকৈ খাই লৈ পেলাই আমি খাই লৈ উঠিলোঁ আৰু তাই গিৰিয়েকক থৈ আহিছে এতিয়া আমাৰ ওচৰৰ ইকম টাৱাৰত তেওঁ এটা ইঞ্জিনিয়াৰিঙৰ পৰীক্ষা এটা আছে সেইকাৰণে আৰু দুপৰীয়া সাজ আমি খাই লৈ পেলাই দুপৰীয়া যদি কোনোবা প্ৰিয় একজন আহে তেতিয়াহ'লে কমলা টেঙা পাৰ্টি এটা নহ'লে জানো হয় গতিকে মাইনু আৰু মই মিলি খুব মচমচীয়া জলকীয়া সানি পেলাই কমলা টেঙা পাৰ্টি কৰিলোঁ তাৰপিছত আৰু আচলতে কমলা টেঙাই মানে সম্বন্ধত বা সেই সময়ত কিছু সতেজতা আনি দিয়ে আৰু এটা মানে ফ্ৰেছনেছ আনি দিয়ে সেই গতিকে বহুত ভাল লাগিলে খাই পেলাই টেষ্টি কেনেকুৱা লাগিছে মাইনু বহুত টেষ্টি আৰু আহি কেনেকুৱা লাগিছে চাৰিওফালৰ পৰিৱেশটো ইমান বেছি ধুনীয়া মানে চাৰিওপিনে একদম ফল মূল শাক পাচলি তাৰপিছত খেতি মুঠতে এটা একদম মানে মই গাঁৱৰ ছোৱালী যিহেতু মই মানে সেই গাঁৱৰ পৰিৱেশটো বহুত মিছ কৰোঁ ইয়াতে আহি মানে মোৰ নিজৰ ঘৰত থকা যেন লাগিছে বহুত বেছি ধুনীয়া বহুত ধুনীয়া টেষ্টি আৰু গধূলিলৈ মাইনুৰ লগত অমিতা ঘৰৰ মধুৰিআম ঘৰৰ লাও এইবিলাক গোটেইবিলাক ঘূৰি ফুৰি পাৰি খাই পেলাই বহুত আমি এনজয় কৰিলোঁ আৰু যিহেতু দিনত নিৰামিষ কৰিলোঁ গতিকে সন্ধিয়া ভাগিন যোৱাৰ কাৰণে বনালোঁ ঘুগনি চিলি চিকেন আৰু মই তিনিকণীয়া লুচি আৰু মাইনু নিজে এজনী শিক্ষয়িত্ৰী তথাপিও তাই কেনেকৈ সকলোখিনি মেনেজ কৰে সেই গতিকে ভাল লাগে বহুত কষ্ট কৰি তাই লখৰাৰ পৰা বৰামালৈ অহা যোৱা কৰি তাই নিজৰ ডিউটি কৰি আছে তথাপিতো তাই মানে এই যে সহায় কৰা গুণখিনি এই সহায় সেইখিনিৰ কাৰণে বহুত ভাল লাগে আৰু সন্ধিয়া পৰীক্ষা শেষ হোৱাৰ পিছত গিৰিয়েকক মাইনু লৈ অহাৰ পিছত সন্ধিয়া তেওঁ যিহেতু এজন ভাল দাবা খেলুৱৈ গতিকে মোৰ ল'ৰাৰ লগত ভাল দাবা খেলত বহিলে আৰু পৰিৱেশটো ইমান ভাল লাগিল যে কি ক'ম আৰু নতুন আলহী হিচাপে তেওঁ যে ইমানখিনি মানে নিসংকোচে আহিছে কৰিছে গোটেইখিনি কৰি সেই গতিকে বহুত ভাল লাগিলে আৰু তেওঁ চিম্পলিচিটি তেওঁৰ যিখিনি মিলি যোৱা গুণখিনি এই গুণখিনি সঁচাকৈ মোহিত কৰিলে মোক দে মাইনুতে কেনেকুৱা লাগিল কোৱাচোন আজি ভাল লাগিল গোটেই দিনটো থাকিলেও বহুত ভাল লাগিল গাঁও পাইছা না একদম গাঁৱৰ মানে সেই আৰু পৰিৱেশ বহুত ভাল লাগিছে আৰু আহিব লাগিব আৰু এটি সুন্দৰ মৰমৰ স্মৃতি লৈ তেওঁলোকক বিদায় দিলোঁ